জনজাতিকৰণ নকৰিলে বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। হাতে হাতে জোৰ লৈ এনেদৰে সমদল কৰা পৰিলক্ষিত হৈছে। জনজাতিকৰণৰ দাবীত শিৱসাগৰত টাই আহোমে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শিৱসাগৰৰ চেৰেকাপাৰৰ পৰা ষ্টেচন চাৰিআলিলৈ জোৰ লৈ সমদল কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। শতাধিক প্ৰতিবাদকাৰীয়ে জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জনজাতিকৰণ নকৰিলে বিজেপিক আগন্তুক বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। আমাৰ অসমীয়া স্বাৰ্থ আমি কাম কৰোঁ। এইখন জাতিগত মহল হয়, এই জাতিৰ মহল ঘৰ পৰা এটা প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ দিল্লী দিশৰ কাম চলিব লাগিব, কাৰণ জাতিক ৰক্ষা এখন মহাসংগ্ৰাম। এই সংগ্ৰামত অসমৰ সৰ্বস্তৰে একত্ৰিত হ'ব লাগিব। ট্ৰাইবেল সংঘৰ বিষয়ে কি ক'ব? ট্ৰাইবেল সংঘৰ বিষয়ে আমি সকলো ভাই ককা, আমি সকলো একত্ৰিতভাৱে অসম আৰু অসমীয়া স্বাৰ্থ আমি সংগ্ৰাম কৰিব লাগিব। অসম বচোৱা স্বাৰ্থ, অসমীয়া বচোৱা স্বাৰ্থ। 25 তাৰিখে জাতিৰ দলিল তৈয়াৰ হ'ব। যদি জাতিৰ দলিল তৈয়াৰ হওঁতে জাতিক প্ৰতাৰণা কৰা হয়, প্ৰবঞ্চনা কৰা হয়, অসমৰ সৰ্বস্ত্ৰ জ্বলিব আৰু পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব। ইয়াৰ পিছতে নিৰন্তৰ প্ৰতিবাদ অব্যাহত থাকিব। প্ৰতিবাদ থাকিব। এই গণতান্ত্ৰিক প্ৰতিবাদ চলি থাকিব। সংবিধানক সন্মান জনাই, প্ৰস্তাৱনা সন্মান জনাই, তিৰংগা পতাকা সন্মান জনাই আমি প্ৰতিবাদ কৰিম। গণতান্ত্ৰিক প্ৰতিবাদে চৰকাৰ আমাক এটা আসাম টক্স আপোচবিহীন অসম কণ্ঠ।